वेलकम बैक टू संगीता लिम्बूज चैनल। तो फ्रेंड्स केने आसे आशा करो सकलोए भाले। तो फ्रेंड्स आज मोर फुल ब्लॉग तो अखमियान बनाम বুলি ভাবিছো। মই ৰাতিপুৱা ব্লগ বনাবলৈ ষ্টাৰ্ট কৰিলো কাৰণ আজি আমি সকলোৱে যাম পিকনিক খাবলৈ। মানে বেছি দূৰলৈ নাযাওঁ, ওচৰতে যাওঁ। সৰু সৰু ল'ৰা ছোৱালীবোৰক লৈ দূৰত যোৱাটো সম্ভৱ নহয়, সেইকাৰণে ওচৰতে যাম। যোৱা বছৰো গৈছিলো, সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো। আপুনি দেখিব পাইছে কুঁৱলী, গোটেই কুঁৱলী হৈ আছে। ডিচেম্বৰ মাহ, আজি প্ৰিয়ানৰ বাৰ্থডে দিনাখনি আমি পিকনিকলৈ যাওঁ। যোৱা বছৰো তেনেকৈ গৈছিলোঁ। তো ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। ঠাণ্ডা ঠাণ্ডা কুকুৰা কাটি মেলি ৰেডি কৰিছে, আপোনালোকক দেখাইছোঁ। ब्रश गरे भने तैले जे ते खाको खाइ गर्छन् त। আৰু এফালে চাওক কুকুৰা মাংস কাটি মেলি ৰেডি হৈ গ'ল। আৰু এফালে গাহৰি মাংসও ৰেডি কৰি থৈছে, ৰষ্ট কৰিব তাত গৈ মেলি। তো গোটেইখিনি ঘৰতে বনাই লৈ গৈছে। এইটো চক পৰ্ক। এইফালে আহি গৈছে আমাৰ কাৰিকৰ দাদাসকল। তো ইহঁতে এতিয়া পিঁয়াজ চব ইয়াৰ পৰাই ৰেডি কৰি লৈ যাব, গ্ৰেণ্ড কৰি। তাত আকৌ ব্যৱস্থা নাই ন তেনেকৈ গ্ৰেণ্ড কৰিবলৈ। পিঁয়াজ লচুন যিবিলাক আছে সেইখিনি চব গোটেইখিনি মছলাকেইটা ইয়াতে ঘৰতে ৰেডি কৰি লৈ যাব। তো এইফালে ৰেডি কৰি আছে আমাৰ কাৰিকৰ দাদাসকল। এইফালে আদা চাফ হৈ গৈছে আৰু এইফালে পিঁয়াজো, আৰু এইফালে চাফা কৰি আছে। গোটেইকেইটা গ্ৰেণ্ড কৰি ঘৰৰ পৰাই লৈ যাব। আমাৰ অৰ্চক চাওক, এই যাবলৈ ইয়াক বোলে ৰেডি কৰি দিব লাগে এতিয়াই। কৈছা নে ইয়াক বোলে এতিয়াই ৰেডি কৰি দিব লাগে, এতিয়াই যাব বোলে পিকনিক। আৰু এইফালে গাড়ীত বস্তু বাহিনীখিনি লোড কৰিছে আৰু দীঘল বাহন লৈ গৈছে, তাত টেণ্ট বনাব। আমি সকলোৱে ৰেডি হৈ গ'লোঁ। তো আজি মানে কি হ'ল, এই শাড়ীখনেই পিন্ধি গৈছোঁ কাৰণ এই শাড়ীখনে আমাৰ শাহুমায়ে চবৰ কাৰণে, ছজনী বোৱাৰীৰ কাৰণে লৈ আনিছিলে নেপালৰ পৰা। আৰু আজি আমি সকলোৱে ডিচাইড কৰিলোঁ যে সকলোৱে মায়ে দিয়া শাড়ীখন পিন্ধি পিকনিকলৈ যাম বুলি। আৰু অকল কালাৰহে বেলেগ বেলেগ, দেখুৱাম বাৰু আপোনালোকক অলপ পাছত। চবেই ৰেডি হৈ আছে। আৰু কালি প্ৰিয়ানৰ মাহীও আহিছে, প্ৰীতি, তাইও ৰেডি হৈ আছে। হ'লনে নাই হোৱা বাইদেউ? ছুপাৰ মডেলত যাব বুলি। আৰু চবেই ৰেডি হৈ আছে। তাইও পিন্ধিছে গ্ৰীণ কালাৰত, দেখি পাইছে। কাৰণে বেট বল লৈ যাব লাগিব, নহ'লে পিছত দিগদাৰ কৰিব। আৰু এইফালেও মাহী ৰেডি হৈ আছে, তাইও দেখিব পাইছে পাৰ্পল কালাৰৰ চেম। ৰাজীৱ ৰেডি ভয়। আৰু ইয়াত আহি পালে প্ৰিয়ানৰ মামী আৰু মামা। গৈ আছো চবেই এক্টিভ, এবাৰ আকৌ নিব লাগিব।
फ्रेंड्स आम फाइनली पाई गलो पिकनिक स्पट और आहिए इहती खेलिबले लैसे और गाइस एफाले चाওক आमार टेंट पूरा तिरपाल लगवा हो गल और बस्तुखिनि याते थई दिसे और एफाले चाওক दादा दुजने छाती लगाइसे आज गरमो बेसी और गाइस এতিয়া ইয়াত বনিব চাহ পানী উতলি আছে और ইয়াত আছে কণী और ইয়াত চক কেক কাটিব এতিয়া মামিয়ে কে আনি দিছে প্ৰিয়ানৰ अपना थाल बगा अपना थाल लो मेरा केक काटना यहां पे मजा बर्थडे होता है प्रिया व्यस्त छ केक काटनु भएको बर्थडे टु यू हैप्पी बर्थडे टु यू हैप्पी बर्थडे टू यू मेरी बर्थडे टू यू तो गाइस एफाले चक आमार चाह रेडी हो गल तो प्रथमते कारीगर दादा सकलक दी आहू रातिपुৱাৰ পৰা बहुत काम কৰি আছে তেওঁলোকে কালাৰটো ধুনিয়া হৈছে দেই চাহৰ দে ন हाथ उठा सब चाटी दे खुलो ना ana kok हालेको गिर्छ अहिले सब्जी के बनाएको त्यहाँ छैन यही थियो तो गाइस इतना गरमा गरम चाहर लगत खाइছো पियाजी ভালে আমার ডাঙর বাইদেউ আহি পালে কণিও বইল হৈ গল এটো আধা চিলি হৈ গল সফা কৰি बरे धान ना छोरे हो मन खाए ना और याद चक और चक निजर ब्रेकफास्ट बनाइसे पूरा बहाल के मेयोनिज लगाइसे देखि पाइसे इनारको ग्रुप में जो हुने नि उसका नाम भन्छ खै काले दाइ डान्स गरेको बोलक गाइस इतना मेन जगह जाम एटू चक पर्क रोस्टिंग करिसे यात तो फ्रेंड्स ब्रेकफास्ट करी हो गल एटी आमी नदी लय गय आसु वालिकेटा আছে हे कारणे नदीर অলপ দূৰতে पिकनिक तो खाइছো और एफाले আছে আমাৰ সৰু দিহিং নদী বুঢ়ী দিহিং নদী
চাওকচোন ইহঁতৰ উৎপাত কি কৰি আছে ইহঁতি আৰু এইফালে চব ফূৰ্তি কৰি আছে बापरे सब्जी बनी আছে এতিয়ালৈকে হোৱা নাই আৰু গাইস ইয়াত বনি আছে লোকেল চিকেন গুন্ধটো বহুত টেস্টি আছে খাই মজা লাগিব আৰু এফালে চাওক বেঙেনা এটো সব বনাবলৈ থৈ দিছে এতিয়ালৈকে কটা নাই আৰু বন্ধাকবি এটো নিৰামিষ বনাব আৰু হেইফালে ডাঙৰ দাদাই পৰ্ক रोस्ट কৰি আছে ए तो हमें 5:30 एक एनिमेंट है गो পোৱালি কেটা গুটেই পোৱালি কেটা পানী খেলিবলৈ গৈছে মোলি বসছেন আৰু না ভিজাই দেখো ভিজাই না সব ভাই ना 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 পোৱালি কেটাৰ লগত আমি অকমান পানী খেলি চলো আৰু ইয়াত আমাৰ পৰ্ক रोस्ट হৈ গল तो छबा तुला डिम এই মাত্ৰ পানী খেলি আহিলে আকৌ ড্ৰেছ চেঞ্জ কৰি দিলো আকৌ ইয়াক বলে যাব লাগে নদীত পানী খেলিবলে ওই উতা ধরে পানী ছ ন জানো তো বাস না হওয়া কি এটা আ ভাই ভাই উতা ধরে গইরো ছ হ্যাঁ तो फ्रेंड्स এতিয়া সাউতে সাউতে 3টা বাজিলে দুপৰীয়া খোৱাৰ টাইম হৈ গল আৰু প্ৰথমতে আমি পোৱালি কেটা খুৱাই লৈছো আৰু এফালে সক বেঙেনা ফ্ৰাই হৈ গল আধা হৈছে আৰু কি বুলি কয় এফালে পাপৰ ভাজা হৈ গল আৰু ভাত আৰু এইটো আছে লোকেল মাংস পুৰা গ্ৰেভি মছালেদাৰ আৰু এইখিনিত সক নিৰামিষ সবজি আৰু এফালে বেঙেনা ভাজি আছে আৰু বালটিত অকমান আছে হেতু পোৱালি গটা খুৱাই হৈ গল এতিয়া সবে ডাঙৰ মানুহে খাই আছে টেস্টি হৈছে বলে বাই টেস্টি দেখাই আছে আৰু এফালে সার্ভ কৰিছে অৰুণে আৰু ইয়াত সবে এতিয়া বহিছে পোৱালি গটা খাই মেলি খেলিছে এতিয়া আৰু এফালে আমাৰ খানা লাগি গল এতিয়া খানা খাই মেলি আকৌ ব্লগ বনাম आग जलाया है कहाँ पर आग जलाया है तो फ्रेंड्स खा बुआ हो गल एतिया दादा हती खाय আছে फ्रेंड्स आज ए पिकनिकर भिडिओটো ইয়াতে হেক কৰিলো আৰু কি বুলি কয় ইয়াৰ পাছত যোনটো কেক কাটিঙৰ ভিডিও আছে হেতু নেক্সট ব্লগত দিম মানে পিকনিকৰ ভিডিওৰ লগত মানে আকৌ দিলে মানে বেছি দীঘলীয়া হৈ যাব আৰু দীঘলীয়া হলে মানে আমনিও লাগে চাবলৈ হে কাৰণে নেক্সট ভিডিও দিম
ইয়াৰ পাছৰ যোনটো কেক কাটিম মই সেই ভিডিঅ'টো আৰু আমাৰ ভাঞ্জাও আহিছে অৰব পানী খাই আছে তো এতিয়া আজিৰ এই ব্লগটো ইমানতে সামৰণি মাৰিছোঁ আৰু বহুত দিন হৈ গ'ল অসমীয়া কথা নপতা আৰু যিহেতু আজি মোৰ এইটো অসমীয়া মানে ফাৰ্ষ্ট অসমীয়া ব্লগ হয় আৰু আই হোপ আপোনালোকে ভাল পায় আৰু মানে বহুত দিন অসমীয়া কথা নাপাতি মানে কিবা লাগি ধৰিছে যেন লাগিছে তো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ নেক্সট ভিডিঅ'টো বেলেগ এটা ব্লগত দিম বাই বাই